মই ৰিংকুমণি বৰুৱা আৰু আজিও আপোনালোকক স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ যেহেতু ব্যতিক্ৰম নহয় কাৰণ প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং আজিও তেওঁ আছে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আনদিনাদৰে আজিও আমি প্ৰথমতে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ হয় আজি চন্দ্ৰ বুধ মংগল আৰু ৰাহু মীন ৰাশিত বহি আছে আজিৰ দিনটোত ৰবি আৰু শুক্ৰ মেঘ ৰাশিত আজি শনি কুম্ভ ৰাশিত বহি আছে লগ্ন আৰু বৃহস্পতি বৃষ আৰু কেতু কন্যা ৰাশিত বহি আছে আজি 5th মে আজিৰ দিনটোত কৃষ্ণ একাদশী তিথি বৈদ্যুতি যুগ বিপ্ৰবৰ্ণ যাত্ৰা নাই দিনদুগ্ধা দুখ আছে শুভ কৰ্ম দীক্ষা আৰু আৰোগ্য স্নান আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আহিছোঁ মই দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে দিনটো ভালদৰে আৰম্ভ হ'ব যদিও পিছলৈ কিছু সমস্যাই দেখা দিব পাৰে আজি নিজ কৰ্মত মন দিয়ক পাৰিবাৰিক সমস্যাই দেখা দিলেও পিছলৈ কিছু সমাধানো হ'ব বিদ্যাত শুভ আজি বিভিন্ন কামত ব্যস্ত হৈ পৰাৰ কাৰকতা আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কেইটামান কৰি নিজৰ লগত ৰাখক পাৰ্পল কালাৰটো লাকি কালাৰ আনলাকি কালাৰ হ'ব অৰেঞ্জ এতিয়া বৃষ ৰাশি তৰাছ চৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে নতুন কৰ্মৰ সুযোগ লাভ মনৰ উৎসাহ বৃদ্ধি পাব আজি ৰোগীসকলৰ স্বাস্থ্য আগৰ তুলনাত সুস্থ থাকিব শিক্ষাৰ দিশত অনুকূল ভ্ৰমণৰ যোগ যদিও সাধাৰণ কিছু বাধা থাকিব শৰীৰ সুস্থ থাকিব আজিৰ শুভ কালাৰ হোৱাইট আৰু আনলাকি কালাৰ হ'ব ৰেড মিথুন ৰাশি জেমিনি চৰ্টছ এণ্ড কিং অফ চৰ্টছ এই দুখন কাৰ্ড মতে দিনটো ভালদৰে পাৰ হ'ব মনৰ লগতে শৰীৰ সুস্থ থাকিব বন্ধু বান্ধৱীৰ লগত সম্পৰ্কত মধুৰ আজি শিল্পীসকলৰ প্ৰতিভাৰ বিকাশ নতুন দক্ষতা প্ৰকাশ ঘটিব যান বাহনৰ পৰা সাৱধান হওক চিলভাৰ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ চৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শৰীৰৰ প্ৰতি যত্ন লওক বিপদ আপদ আহিব পাৰে কৰ্মত বাধাৰ সৃষ্টি হ'ব পাৰে যদি উন্নতি হ'ব বিদ্যাত শুভ আজি সুৰাৰ পৰা নতুবা যিকোনো ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰত থাকক আজিৰ দিনটোত মেৰুণ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গ্ৰে দাদা এখন পত্ৰ আমি এইখিনিতে লৈ লৈছোঁ হয় পত্ৰখনত লিখিছে তেওঁ যে মোৰ ল'ৰাটো বৰ দুষ্ট কথা ক'লে নুশুনে বা পঢ়া শুনাটো মন খুব কম বুলি কৈছে তো উপায় কেনেধৰণৰ আছে জ্যোতিষ শাস্ত্ৰৰ মতে তেওঁ বিচাৰিছে হয় আচলতে বহু শিশুৰ দেখা গৈছে যে মাথাত দুষ্টামি বুদ্ধি বেছি থাকে আৰু আজিকালিতো মোবাইলটো একেবাৰে ফবিয়া সেই দুষ্ট বুদ্ধিৰ পৰা ভালদৰে শিশুটিক ৰখাৰ বাবে চতুৰ্দশীৰ দিনা এটা 4-5 ইঞ্চিমান কাঠৰ টুকুৰা আৰু জাতিলাওৰ টুকুৰা এটা লৈ সেই দুটা বস্তুৱে সেই বাচ্চাটোৰ মাথাৰ চাৰিওফালে এণ্টি ক্লকৱাইজ 7 বাৰমান ঘূৰাই ল'ব তাৰ পাছত এটা চাৰিয়ালৰ ওচৰত গৈ কোনো নেদেখাকৈ আপোনাৰ নিজৰ মাথাৰ ওপৰতে মানে পিছফালে দুলিয়াই দিব আৰু পিছফালে ঘূৰি নাচাব চিধা ঘৰলৈ গুচি আহিব কামটো প্ৰতি বছৰে এটা শনিবাৰ নতুবা মংগলবাৰ দিনা এবাৰে কৰিব লাগিব তেতিয়া নিশ্চয় ফল পাব বুধ এনেকুৱা এটা গ্ৰহ বুধ নিচস্থলে নতুবা পাপগ্ৰহযুক্ত হ'লে কেতিয়াবা ল'ৰা ছোৱালী দুষ্ট হয় চঞ্চল প্ৰকৃতিৰ হয় তেতিয়া কুষ্টিখনো চাই ল'ব তেতিয়া বুধৰ প্ৰতিকাৰ কৰিব কেতিয়াবা চন্দ্ৰ বেয়া হ'লেও চন্দ্ৰই মানসিক চাইটো কণ্ট্ৰল কৰে নতুবা চন্দ্ৰৰ লগত পাপগ্ৰহ থাকিলে তেতিয়া ল'ৰা ছোৱালী কিন্তু দুষ্ট কৰিব গতিকে চন্দ্ৰৰ প্ৰতিকাৰ লাগিব তেতিয়া মুকুতা লাগিব গতিকে এনেধৰণৰ প্ৰতিকাৰখিনি যদি কৰে নিশ্চয় ফল পাব আৰু ভাল হ'ব ধন্যবাদ আমি ৰাশিফলৰ মাজত আগবাঢ়ো হয় এতিয়া সিংহ ৰাশি চৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে যোগাযোগ আদিত শুভ পৰিৱেশ উন্নত থাকিব বিদ্যাৰ ক্ষেত্ৰত অনুকূল আজি বিদ্যাত শুভ ফল পাব সন্তানৰ ক্ষেত্ৰত শুভ ফল ভ্ৰমণত শুভ যদিও আজি মংগলৰ দশা যদি আপোনাৰ চলিছে অলপ সাৱধান হওক আজিৰ দিনটোত ব্লু কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব হোৱাইট এতিয়া আহিছোঁ কন্যা ৰাশিলৈ পেণ্টাকলছ এণ্ড পেজ অফ চৰ্টছ এই দুখন কাৰ্ড মতে পৰিৱেশ অৱস্থা সিমান ভাল নহ'বও পাৰে আজি বিয়া বাৰুৰ ক্ষেত্ৰত চিন্তাই দেখা দিব প্ৰেমত অশুভ ফল ধৰ্মীয় অনুষ্ঠানত সুখী হ'ব ব্যক্তিত্বৰ প্ৰকাশ ঘটিব আজি কিছু শুভযোগো আছে
আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে গৰখীয়াক দান ধ্যান কৰক। ৰেড কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। তুলা ৰাশি লিব্ৰা, চৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আৰ্থিকত বাধা থাকিব, দাম্পত্যত শুভ ভাৱ, বিদ্যাত শুভ। আজি শৰীৰ সুস্থ থাকিব, প্ৰেমত শুভ ফল। লাকি কালাৰ গ্ৰে, আনলাকি কালাৰ ৰেড। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, চৰ্টছ এণ্ড চৰ্টছ। এই দুখন কাৰ্ড মতে হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰখা ভাল। আজি কাৰো লগত তৰ্কত নাযাব, বুজাবুজি কৰিলে ভাল। নিজকে নিয়ন্ত্ৰণৰ চেষ্টা কৰক, কোনো নতুন সংযোগ পোৱাৰ সম্ভাৱনা। আজি গ্ৰীণ কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ। দাদা এইখিনিতে আমি বিষয়ৰ মাজলৈ আহোঁ। হয় হয়, আজি বিষয়টো হ'ল শনি যন্ত্ৰম। এয়া হ'ল শনিদেৱ, এয়া হ'ল শনি যন্ত্ৰম। মনত ৰাখিব, শনি যন্ত্ৰম আপুনি ঘৰত ৰাখিব পাৰে, কিন্তু শনিদেৱৰ ফটো নতুবা মূৰ্তি কেতিয়াও ঘৰত নাৰাখিব। শনি গ্ৰহৰ প্ৰকোপ যদি বেছি বুলি ভাবে তেতিয়া শনি যন্ত্ৰম ঘৰত আপুনি প্ৰতিষ্ঠা কৰিব পাৰে। শনিৰ নাম শুনিলে ভয় নাখায় এনেকুৱা মানুহ কমে আছে, ত্ৰাসৰ সৃষ্টি কৰে শনিয়ে। গতিকে শনি যন্ত্ৰমটো ওচৰত গৈ আপুনি শনিবাৰে যদি ধূপ চাকি দেখুৱাই পূজা অৰ্চনা কৰে, শনিদেৱৰ নাম লয়, শনিৰ পাঁচালি পঢ়ে, তেতিয়া কিন্তু শুভ ফল পাব। যন্ত্ৰমটো দূৰৰ কুঁৱা নতুবা পুখুৰী নতুবা নদীত এবছৰমান মানে পূজা পাতল কৰাৰ পাছত আপুনি এৰি থৈ দিব, এৰি থৈ আহিব। নতুবা শনিৰ দশাটো যদি আপোনাৰ গুচি গৈছে, এতিয়া আৰু দশা নাই, তেতিয়া যন্ত্ৰমটো উঠাই দিব। আৰু শনিবাৰে পূজা পাতল কৰিবই লাগিব। কুঁৱা নতুবা পুখুৰীৰ পানীত সেইকেইদিনা আপুনি মানে শনিৰ পূজা পাতল যিমান দিন কৰিব আপুনি গা নুধুব। লাহে লাহে শনিৰ কোপ দৃষ্টিৰ পৰা আপোনাৰ হাত সাৰিব পাৰিব আৰু ভাল হ'ব। আৰু সদায় ৰাতিপুৱা যন্ত্ৰটোৰ আগত বহি আপুনি ওম হ্ৰিং শ্ৰীং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো মাতি থাকিব। আৰু এয়া হৈছে শনিদেৱৰ মূৰ্তি। আপুনি শনি মন্দিৰত যোৱা কৰক আৰু শনিদেৱৰ মূৰ্তিৰ আগত গৈ তিলৰ তেলৰ চাকি নতুবা যিকোনো ব্লেক নতুবা ব্লু তেলৰ চাকি আপুনি আগবঢ়াব পাৰে, তেতিয়াও ফল পাব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ দাদা। মই এইখিনিতে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু শনিৰ বিষয়ে আমি পাতি আছোঁ। এনেকুৱা হয় বহু লোকৰ সঘনাই দুৰ্ঘটনা সংঘটিত হয় বা ক'ৰবাত খুন্দা খালে, ক'ৰবাত দুখেই পালে, তেনেকুৱা ধৰণৰ প্ৰায় হৈ থাকে। এই ক্ষেত্ৰত শনিৰ দুখ থাকিব পাৰেনে? জ্যোতিষশাস্ত্ৰৰ আন কিবা আছে? কেৱল শনি নহয়, আচলতে শনিৰ দুখ থাকিলে সোঁ ভৰিখনত কিন্তু আঘাত বেছি পায়। শনি নিজে মানে শনিৰ সোঁ ভৰিখন কিন্তু তেখেতৰ লেঙেৰা, মানে সোঁ ভৰিখন তেখেতৰ ভাল নাছিলে। গতিকে শনিয়ে আচলতে মাতৃক পদাঘাত কৰিছিলে। গতিকে মাতৃৰ অভিশাপ মাতৃয়ে নিদিলেও মাতৃৰ অভিশাপ কিন্তু লাগি যায়। এতিয়াৰ পৰা শনিৰ সোঁ ভৰিখন কিন্তু ভাল নহয়, বেয়া। গতিকে সোঁ ভৰিত আঘাত পাব পাৰে শনিৰ দশা চলি থাকিলে বা শনি অশুভ থাকিলে। আৰু শনিৰ লগত যদি কুষ্টিখনত মংগল বহি থাকে তেতিয়া কিন্তু অতি অশুভকাৰক। শনি মংগল একেলগে থকা নতুবা শনি মংগল অপজিটত থকা দৃষ্টিপাত বুলি কোৱা হয়, তেতিয়াও কিন্তু দুৰ্ঘটনা আদিৰ ভয় থাকে আৰু অংগহানিৰো যোগ থাকে। তেতিয়াহ'লে মংগল গ্ৰহৰ প্ৰতিকাৰ কৰিব লাগিব, শনি গ্ৰহৰ প্ৰতিকাৰ কৰিব লাগিব। শনিৰ বাবে পূজা পাতল, মংগলৰ বাবে পূজা পাতল। শনিৰ দেৱী আৰাধ্য দেৱী হৈছে দক্ষিণাকালী, মংগলৰ বগলামুখী দেৱী, নতুবা ৰেড কৰেল নীলম আদি পিন্ধিব লাগিব। হয়, এতিয়া ধনু ৰাশিলৈ গৈছোঁ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আৰ্থিক উন্নতিৰ ক্ষেত্ৰত শুভ ফল, বিদ্যাত শুভ। মত বিনিয়োগ কৰিব পাৰে, কিন্তু সাৱধান হওক। আজি ঘৰুৱা পৰিৱেশ সুস্থ থাকিব, বন্ধুৰ পৰা সৎ আলোচনা পাব আৰু উপকৃত হ'ব। ব্লু কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, কাপছ এণ্ড চৰ্ডছ। এই দুখন কাৰ্ড মতে শৰীৰ অসুস্থ হ'ব পাৰে, সাৱধান হওক। ঋণ আদিত ব্যয় হোৱাৰ সম্ভাৱনা, হঠাৎ কোনো কথাত খং উঠিব পাৰে। আজি উৎকণ্ঠাৰ পৰা কিছু সকাহ, যদিও সম্পূৰ্ণ সন্দেহমুক্ত নহয়, প্ৰেমত শুভ ফল। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক, শনিদেৱক স্মৰণ কৰক। য়েলো কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰে কালাৰ। এতিয়া কুম্ভ ৰাশি, কুম্ভ ৰাশিত পেণ্টাকুলছ এণ্ড ওৱান্স। আজি মনোবল অটুট থাকিব, মনৰ উৎসাহ বৃদ্ধি পাব। শৰীৰত মধ্যম ফল, হঠাৎ বিৰক্তিদায়ক মন। আজি যিকোনো কৰ্মত সাৱধান হওক। শুভ কালাৰ হৈছে গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব ব্লু। মীন ৰাশিলৈ আহক, পেণ্টাকুলছ এণ্ড নাইট অফ চৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি কষ্ট আদি থাকিব, কিন্তু কৰ্মটো কিছু বাধা বিঘিনি দেখুৱাই আছে। আৰ্থিক দিশত বাধা আহিব পাৰে, ব্যৱসায় বাণিজ্যত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বিদ্যাৰ অৱশ্যে শুভ ফল। মীন ৰাশিৰ জাতক জাতিকাসকলে
আজি লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক, দিনৰ ভাগত লঘোণত থাকক, ৰাতি ফল মূল আহাৰ কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব মেৰুন কালাৰ। ধন্যবাদ জনাইছোঁ দাদা। শেষত আপোনাৰ ঠিকনাটো জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু আপোনালোকৰ জীৱনত যদি জটিল সময় চলি আছে বা আপোনালোকে জ্যোতিষশাস্ত্ৰৰ যদি বিধান বিচাৰে তেনেহ'লে আপোনালোকে এই ঠিকনালৈ আহিব পাৰে, নাইবা পত্ৰ প্ৰেৰণ কৰিব বা ফোনযোগে আপোনালোকে কথা পাতিব পাৰে। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।